নাৰী নিৰাপত্তাৰ ক্ষেত্ৰত বৰ্তমানৰ কেন্দ্ৰীয় বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে চূড়ান্তৰূপে ব্যৰ্থ হৈছে। কেন্দ্ৰীয় আইন শৃংখলাজনিত কাৰণত সম্পূৰ্ণৰূপে কোনো ধৰণৰ ব্যৱস্থা নাই। নাৰী নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকৰ পদক্ষেপ নাই, যাৰ কাৰণে আপোনালোকে জানে কলকাতাৰ যি নাৰকীয় যি ধৰ্ষণ কাণ্ড, গণধৰ্ষণ কাণ্ড, য'ত চিকিৎসক এগৰাকী আমাৰ মৃত্যু সাৱটি ল'বলগীয়া হৈছিল। তাৰ পিছত সিদিনা আমাৰ ঢিঙৰ 10ম শ্ৰেণীৰ ছাত্ৰীগৰাকী কিদৰে ধৰ্ষণকাৰী আচলতে ধৰ্ষণ কৰি আচলতে কিদৰে এটা অৱস্থাৰ সৃষ্টি হৈছে। চাৰিওফালে নাৰী আচলতে আজি নিৰাপত্তাহীনতাত ভুগিছে। গতিকে এনেহেন অৱস্থাত আমি সেইকাৰণে ক'ব বিচাৰিছোঁ যে যদিহে আমাৰ বৰ্তমানৰ চৰকাৰখনে নাৰী নিৰাপত্তা তেওঁলোকে নিশ্চিত কৰিব নোৱাৰে, আজি শ শ নাৰী আজি ৰাজপথলৈ ওলাই আহিছে, তেন্তে হাজাৰ হাজাৰ নাৰীয়ে ৰাজপথলৈ ওলাই আহি এই চৰকাৰখনৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰম্ভ কৰিব। কাৰণ আমি দেখিছোঁ বিভিন্ন সময়ত চৰকাৰখনে নাৰী সুৰক্ষাৰ কথা কয়, বেটী বচাও বেটী পঢ়াৰ কথা কয়, কিন্তু চৰকাৰখনে নাৰী নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ আইন পাছ কৰা নাই। তেওঁলোকে বিভিন্ন ধৰণৰ জনবিৰোধী আইন পাছ কৰে, সংসদত বিভিন্ন ধৰণৰ আমাৰ ৰাইজৰ বিৰোধী আইন পাছ কৰে, কিন্তু নাৰী নিৰাপত্তাৰ ক্ষেত্ৰত নাৰী নিৰাপত্তা কিদৰে কৰিব পাৰি তেনেধৰণৰ এখন আইন কিন্তু সংসদত পাছ হোৱা আমি কোনোদিনে দেখা নাই। গতিকে আমি চৰকাৰক ক'ব বিচাৰিছোঁ, অসমত বিধানসভা অধিৱেশন চলি আছে, য'ত অসমত এতিয়া মাছ জাতীয় সমস্যা হৈ পৰিছে, কিন্তু আমাৰ নাৰী নিৰাপত্তা সমস্যাটো আজি বিধানসভাত উত্থাপন হোৱা নাই। এগৰাকী বিধায়কে যদিও উপস্থাপন কৰা দেখা গৈছে, কিন্তু বাকী চৰকাৰী পক্ষই কিন্তু নাৰী নিৰাপত্তাৰ গোটেই বিষয়টো আজি ধিং কাণ্ডৰে হওক বা সামগ্ৰিকভাৱে গোটেই নাৰী নিৰাপত্তাৰ গোটেই বিষয়খিনিক লৈ কিন্তু বিধানসভা হওক সংসদত হওক চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই। গতিকে আমি ক'ব বিচাৰিছোঁ শীঘ্ৰে চৰকাৰে আমাৰ নাৰী সমাজৰ বা ৰাইজৰ দাবী শুনক, ৰাইজৰ মনোবেদনা শুনক, নাৰী নিৰাপত্তা সুনিশ্চিত কৰক। অন্যথা কিন্তু এই নাৰী সমাজে সংকল্প লৈছে এই চৰকাৰক কিন্তু গাদীৰ পৰা বগৰাই দিব, এই কথা নিশ্চিত। আজি কিছুদিনৰ পৰা আমি দেখি আছো যে কলকাতাৰ যিটো ধৰ্ষণৰ হত্যাকাণ্ড হৈছে, তাৰ পিছতে আমাৰ অসমত সিদিনাৰ পৰা জুলাইৰ 4 তাৰিখৰ পৰা এতিয়ালৈকে 23টা ধৰ্ষণৰ ঘটনা হৈছে বুলি খুদ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এনেস্থলত আমি নিজকে প্ৰশ্ন কৰিছোঁ, আমি আচলতে নাৰী সমাজ কেনেকুৱা ভয় আৰু শংকাত আছোঁ। আৰু বৰ্তমান দেখা গৈছে যে প্ৰশাসনৰ ব্যৱস্থাই যেনেকৈ আমাক নাৰীক সুৰক্ষা দিব লাগে তেনেকৈ আমি সুৰক্ষা দিয়া দেখা পোৱা নাই। আমি সদায় বাতৰিয়ে কাকতেই হওক বা ছ'চিয়েল মিডিয়াতে হওক কেতিয়াবা ক'ৰবাত শুনি পাওঁ আমি যে অচিনাক্ত মৃতদেহ পোৱা হৈছে, ক'ৰবাত শুনি পাওঁ কোনোবা ছোৱালী টিউশ্যনলৈ আহোঁতে ধৰ্ষণ হৈছে, স্কুলত ধৰ্ষণ হৈছে। আচলতে আমি প্ৰশ্ন কৰিব খুজিছোঁ ইয়াৰ পৰাই যে আমি ক'ত সুৰক্ষিত? বজাৰ হওক, ৰাস্তা ঘাট হওক, বাছত হওক, স্কুলত হওক, কৰ্মস্থানত হওক, সকলোতে আমি অসুৰক্ষিত নিজকে অনুভৱ কৰিছোঁ। সেইকাৰণে আমি ইয়াৰ পৰাই তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, আহ্বান কৰিব খুজিছোঁ চৰকাৰক যাতে আমাক নিৰাপত্তা দিয়ে, তেওঁলোকে যাতে এই ঘটনাবিলাক কমি যায় দিনে দিনে। কিন্তু আমি সেইটো দেখি পোৱা নাই। সেইকাৰণে আজি আমি ইয়াতে এটা শান্তি সমদল উলিয়াইছোঁ, যাতে আমাৰ গোটেই অঞ্চলটোত যিমান দুষ্কৃতিকাৰী আছে, যিমান ধৰ্ষণকাৰী আছে, হত্যাকাৰী আছে বা আমাৰ পুলিচ প্ৰশাসন চৰকাৰ সকলোলৈকে এটা আহ্বান যে তেওঁলোকে পুলিচ প্ৰশাসনৰ কাম পুলিচ প্ৰশাসনে কৰক খুব শান্তিৰে, আৰু আমিও শান্তিৰে গণতান্ত্ৰিকভাৱে আমাৰ কাৰ্যসূচী আগবঢ়াম। আৰু যিখিনি দুষ্কৃতিকাৰী আছে, হত্যাকাৰী, ধৰ্ষণকাৰী, তেওঁলোককো আমি ইয়াৰ পৰাই সতৰ্ক কৰি দিব বিচাৰিছোঁ, কাৰণ তেওঁলোকো সতৰ্ক হওক, হুঁচিয়াৰ হওক, যাতে আমি আৰু মনে মনে বহি নাথাকোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।